মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো বহুত বেছি ভাল খবৰ আছে সকলোৰে কাৰণে কাৰণ যেতিয়া আসাম পুলিচৰ ভেকেন্সি আহিছিলে তেতিয়া সকলোৱে অপেক্ষা কৰি আছিল যে ফৰেষ্ট ডিপাৰ্টমেন্টৰ পৰা কেতিয়া ভেকেন্সি আহিব কাৰণ আসাম পুলিচৰ বয়সৰ সকলোৰে কভাৰ কৰা নাছিলে 25 বছৰলৈকে এপ্লাই কৰিব দিছিলে আনৰিজাৰ্ভ গতিকে সকলোৱে এপ্লাই কৰিব পৰা নাছিলে বৰ্তমান ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা ডাঙৰ ভেকেন্সি আহিছে আসাম পুলিচতকে ডাঙৰ ভেকেন্সি আহিছে প্ৰায় 3000টা অলমোস্ট 3000 ওচৰা-ওচৰি পোষ্টৰ ভেকেন্সি আহিছে আৰু ইয়াত বয়সৰ সীমাটো আপোনালোকে 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব মেক্সিমাম পোষ্টত কিছুমান পোষ্টত 25 বছৰলৈকে পাৰিব কিন্তু মেক্সিমাম পোষ্টত 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব গতিকে এইটো বহুত বেছি ভাল খবৰ হয় গোটেইটো আমি ডিটেইলছত ভালকে ডিসকাস কৰিব বলক কি পোষ্টত ভেকেন্সি আহিছে মই হেতু সম্পৰ্কেও ভালকে ডিসকাস কৰিম ইয়াত স্পষ্টকৈ লিখা আছে চাওক যে এডভাৰটাইজমেন্ট কেতিয়া আহিছে 16 জানুৱাৰী 2026ত আহিছে এই গোটেই পিডিএফ টো অলৰেডি মই আমাৰ টেলিগ্ৰাম চেনেলত দিছো যিসকল আমাৰ টেলিগ্ৰাম চেনেলত জয়েন কৰা নাই এবাৰ আপোনালোকে টেলিগ্ৰামত লক্ষ্য টক বুলি সাৰ্চ কৰি জয়েন কৰি ল'ব কাৰণ হেতু সম্পূৰ্ণ ফ্ৰী হয় টেলিগ্ৰামত আৰু আটাইতকৈ সোনকালে ইনফৰমেশন বিলাক আমি টেলিগ্ৰাম চেনেলত দিও ঠিক আছে এতিয়া চাও ৰিক্ৰুটমেন্ট আহিছে চাওক ফৰ দা পোষ্ট অফ ফৰেষ্টাৰ গ্ৰেড 1 প্ৰথমৰ শাৰীটো পঢ়ি আমাৰ ভাল লাগিছে যে ফৰেষ্টাৰ গ্ৰেড 1 ৰ কাৰণে ডাঙৰ ভেকেন্সি আহিছে ফৰেষ্ট গাৰ্ডৰ কাৰণে ডাঙৰ ভেকেন্সি আহিছে গেম ওয়াচাৰৰ কাৰণে এএফপিএফ কনষ্টেবল সকলোৰে কাৰণে ফৰেষ্ট ডিপাৰ্টমেন্টত বহুত ডাঙৰ ভেকেন্সি আহিছে চাও স্পষ্টকে প্ৰথমত যে 211টা পোষ্ট ভেকেন্সি আহিছে ফৰেষ্টাৰ গ্ৰেড 1 ৰ কাৰণে 504টা আহিছে পোষ্ট আমাৰ ফৰেষ্ট গাৰ্ডৰ কাৰণে 74টা পোষ্ট আহিছে গেম ওয়াচাৰৰ কাৰণে 405টা পোষ্ট আহিছে এএফপিএফ কনষ্টেবল ইন ফৰেষ্ট ডিপাৰ্টমেন্টৰ কাৰণে তো দেখা পাইছে যে পোষ্টৰ সংখ্যা প্ৰত্যেকটোতে বহুত বেছি আছে তাৰ নেক্সট 642টা পোষ্ট আহিছে কনষ্টেবলৰ কাৰণে এটা পোষ্ট আহিছে কনষ্টেবল ইউবি এপিআৰৰ কাৰণে এটা আছে সাব অফিচাৰৰ কাৰণে 337টা পোষ্ট ফায়াৰমেনৰ কাৰণে আহিছে যিসকলে ফায়াৰমেনত যাব বিচাৰিছে 337টা পোষ্ট আহিছে 41টা পোষ্ট আহিছে ইমাৰ্জেন্সি ৰেস্কিউৰ কাৰণে 733টা পোষ্ট আছে কনষ্টেবল গ্ৰেড 3 কাৰণে 11টা পোষ্ট আছে বেণ্ডমেনৰ কাৰণে দুটা পোষ্ট আছে চাও ইয়াতে বাগলাৰৰ কাৰণে তো গুটেইখিনি কাৰণে অলমোস্ট পোষ্টৰ সংখ্যা ভালেই আছে কাৰণ ইয়াৰ আগত আসাম পুলিচৰ পোষ্ট আছিল তাতো ভেকেন্সি আহিছে তো দুটা মিলা অলমোস্ট বৰ্তমান যেটো আমাৰ মুখ্যমন্ত্ৰী মহোদয় মামাই যেটো মুখ্যমন্ত্ৰী মহোদয় 5000 কৈছিলে তাৰ মানে আসাম পুলিচ প্লাস ফৰেষ্ট ডিপাৰ্টমেন্ট মিলাই পিনি 5000 প্লাস ভেকেন্সি তেখেতে দিলে কথা কোৱা মতে তাৰো উপৰিঞ্চি ইয়াত স্পষ্টকৈ লিখা আছে যে দা প্ৰেজেন্ট নাম্বাৰ অফ ভেকেন্সি ইজ টেন্টেটিভ যেটো আমাক দিয়া বৰ্তমান ভেকেন্সি ডিটেইলছ দিছে হেতু টেন্টেটিভ হয় হেতু সময়ত হলনি হ'ব পাৰে যদিহে গভৰ্ণমেণ্টে বিচাৰে হলনি হ'ব পাৰে তাৰ মানে এই নাম্বাৰটো যেটো ভেকেন্সি আছে এটোটো আছে হয়তো ইয়াতকে দুই এটা নাম্বাৰ আৰু বাঢ়িব পাৰে ভৱিষ্যতলৈ কমাৰ চান্সেছ একেবাৰে কম আছে টেন্টেটিভ দিয়া আছে তাৰ মানে হয়তো বাঢ়িব পাৰে আসাম পুলিচৰো টেন্টেটিভ দিয়া আছে গতিকে তাতো বাঢ়িব পাৰে এপ্লাই কেতিয়াৰ পৰা কৰিব পাৰিব আপোনালোকে এপ্লিকেশন আপোনালোকে 22 জানুৱাৰী 2026 ৰ পৰা 26 জানুৱাৰী 26 ফেব্ৰুৱাৰী 2026 লৈকে মানে এমাহৰ সময়লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যদিহে কাৰোবাৰ টাইপিক্যাল ভুল হয় মিস্টেক হয় এপ্লাই কৰোতে যদি ভুল হৈ যায় 5 দিন এক্সট্ৰা দিব তাৰ কাৰণে আপোনালোকে 5 দিনত আপোনালোকে ভুলটো শুধৰণি কৰিব পাৰিব একে ধৰণে আসাম পুলিচৰ যিসকলৰ ভুল হৈছে তেখেতসকলৰ শুধৰণি কৰা এটা নোটিছ আহি গল তো আপোনালোকৰ আসাম পুলিচত এপ্লাই কৰোতে ভুল হলে হেতু আপোনালোকে কাৰেক্ট বৰ্তমান কৰি ল'ব পাৰিব ঠিক আছে তাতকে ইম্পৰ্টেন্ট কথাটো হল যে এটো আপোনালোকে এপ্লাই ডেটটো মনত ৰাখিব লাষ্ট ডেটৰ লৈকে নৰখিব এতিয়া এপ্লাই কৰিব নালাগে দুদিনমান পিছত আপোনালোকে এপ্লাই কৰি দিব 10 দিন মানৰ পিছত এপ্লাই কৰি দিব তাৰ নেক্সট দেয়াৰ উইল বি নো এপ্লিকেশন ফিজ যে এপ্লাই কৰা কোনো ধৰণৰ ফিজ দিব নালাগে বহুত বেছি ভাল খবৰ এপ্লাই কৰোতে কেতিয়াবা যেটো আমাৰ ফিজ লয় 300 টকা 500 টকা তো বৰ্তমান কোনো ধৰণৰ এপ্লিকেশন ফিজ লোৱাৰ প্ৰয়োজন নাই মাত্ৰ আপোনালোকে ভাল কিতাপ এখন বা ভাল কোৰ্স এটা লৈ পিনি পঢ়িব পাৰিব আৰু যদি কোৰ্সৰ কথা কৈছে মই এইখিনতে আমাৰ লক্ষ্যটক এপ্লিকেশনৰ কোৰ্সৰ কথা কৈ দিছো যে যদি আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেন্ট অফ ফৰেষ্টাৰ হোক ফৰেষ্ট গাৰ্ড হোক যিকোনো কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰিছে আমাৰ লক্ষ্যটক এপ্লিকেশনটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰে প্লে ষ্টৰ লক্ষ্যটক বুলি পাই যাব আপোনালোকে চাও এই প্লে ষ্টৰ মই ওলাই দিছো এই লক্ষ্যটক বুলি প্লে ষ্টৰ সাৰ্চ কৰিলে আপোনালোকে লক্ষ্যটক এপ্লিকেশন পাব 50000 আমাৰ ডাউনলোড আছে 50000 ডাউনলোডৰ পিছত ৰিভিউটো আপোনালোকে ৰেটিংটো আপোনাৰ 5 ষ্টাৰ দেখিব হয়তো 4.9 ষ্টাৰ বা 5 ষ্টাৰ তলত আমাৰ ৰেটিং নাথাকে কাৰণ বহুত বেছি আমাৰ ভাল কোৰ্স হয় যিবিলাক কোৰ্স লোৱাৰ পিছত এইবিলাক সব একেতকলে যোৱাবাৰ ক্লিয়াৰ কৰিছিলে যে সাৰ কোৱালিফাইড হলো দেখা পাইছে কেনেকে কোৱালিফাইড হল তেখেতে মেথছৰ যোগ বিয়োগ পূৰণ হৰণৰ বাহিৰে একো জনা নাছিলে কিন্তু বৰ্তমান তেখেতে চাকৰি পাবলৈ সক্ষম হল আপুনি ভগৱান হয়তো তেনেকুৱা ধৰণৰ আমি ফিডবেক পাবলৈ সক্ষম হৈছো ইয়াতো চাওক তেখেতে গ্ৰেড 3 ক্লিয়াৰ কৰিছে যে মেথছৰ 35টা কোৱেশ্চনৰ ভিতৰত 34টা কোৱেশ্চন কৰিব পাৰিছে তো এনেকুৱা এটা দুটা নাই আমাৰ চাওক এই সকলোবিলাকে এক্সামিনেশন ক্ৰেক কৰিবলৈ সক্ষম হৈছিল আমাৰ কোৰ্স লৈ পিনি গতিকে যদিহে আপোনালোকেও ভাবে যে আমি এখন বুকু
আপোনালোকে এটা এক্সট্ৰাকে বুকো কিনাৰ প্ৰয়োজন নাই গোটেইখিনি আমাৰ কোৰ্সত দি দিয়া হ'ব এটা সিঙ্গল ওয়ার্ড এটা সিঙ্গল শব্দ আসলতে বেলেগকে পঢ়াৰ প্ৰয়োজন নাই গোটেইখিনি আমি কভাৰ কৰি দিম মাত্ৰ আপোনালোকে ফিজিকেলৰ কাৰণে ট্ৰাই কৰি থাকিব লাগে চেষ্টা কৰিব লাগে বাকি ৰিটেনৰ গোটেই দায়িত্ব আমাৰ ওপৰত এৰি দিয়ক গোটেইখিনি আমি আপোনালোক কভাৰ কৰি দিম দেখা পাইছে আপুনি এই সকলোবিলাকে ইছাদি হাজৰিকা এই সকলোবিলাক এক্সামিনেশ্যন ক্ৰেক কৰা হয় সকলোৱে আমাক 5 ষ্টাৰ ৰেটিং দিছে দেখা পাইছে আপোনালোকে এই সুপ্ৰিয়া মৰাণ হওক এইবিলাক সব এই সকলোবিলাকে কি হৈছে এক্সামিনেশ্যন ক্ৰেক কৰা হয় সো যদিহে আপোনালোকে একেবাৰে সহজৰে কনসেপ্টবিলাক ক্লিয়াৰ কৰিব বিচাৰে তাৰ বাহিৰে বেলেগ এটা সিঙ্গল শব্দ পঢ়িব নিবিচাৰে নেলাগে আসলে পঢ়িবলে তো তেনেহলে আপোনালোকে এই লক্সটক এপ্লিকেশন ডাউনলোড কৰি ল'ব পাৰিব কোর্সৰ ফিজটো বৰ বেছি নহয় ফুল কোর্স গোটেইবিলাক আপোনালোকে ম্যাথছ ইংলিশ ৰিজনিং জিকে গোটেইখিনি 999 পাই যাব 999 টকাত গোটেইখিনি পাই যাব ইয়াৰ বাহিৰে বেলেগে এখন কিতাপো কিনাৰ প্ৰয়োজন নাই আসলে যেহেতু এপ্লিকেশন ফিজো নাই গতিকে আপোনালোকে 999 এই কোর্সটো ল'ব পাৰিব কিবা কনফিউজন আছে আপোনালোকৰ 6000914639 এই নম্বৰত WhatsApp কৰি সুধিব পাৰিব 6000914639 এই নম্বৰ WhatsApp কৰিলে বেছি সুবিধা পাও কাৰণ প্ৰত্যেকটো সময়ত ফোন ৰিসিভ কৰিব নোৱাৰিব পাৰে মই নিজে পাৰ্সোনালি ৰিপ্লাই কৰো ঠিক আছে সো লক্সটক এপ্লিকেশন ডাউনলোড কৰি ল'ব এতিয়া যেতিয়া আপোনালোকে পোষ্টৰ ভ্যাকেন্সি ডিটেইলছত ভ্যাকেন্সি চাব বিচাৰে যে ফৰেষ্টাৰ গ্ৰেড 1 যেটো 211টা পোষ্ট আছিল আমাৰ তাত ৰিজাৰ্ভ কেটেগৰী কাৰণে কোন কেটা পোষ্ট ৰিজাৰ্ভ আছে তো গোটেইখিনি ডিটেইলছ আপোনালোকে চাই ল'ব পাৰিব ঠিক আছে তো এটো প্ৰত্যেকটো পোষ্ট ফৰেষ্ট গাৰ্ডত কিমানটা আছে এইখিনি আপোনালোকে নিজে এবাৰ চাই ল'ব মই বেছি দীঘল ভিডিওটো নকৰো কোত কিমানটা পোষ্ট ভ্যাকেন্সি আছে স্যালাৰি ষ্ট্ৰাকচাৰ কিমান হ'ব এটো কোনটো চাকৰি পালে কিমান দৰমহা আপোনালোকে পাব গোটেইখিনি কাৰণে মই দৰমহাৰ কাৰণে স্যালাৰিৰ কাৰণে এটা এক্সট্ৰা ভিডিও দৰকাৰ হলে লৈ আনিম ঠিক আছে এতিয়া আটাইতকৈ ইম্পৰ্টেন্ট যে এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে কি ক্ৰাইটেৰিয়া থাকিব লাগিব প্ৰথম কথা সিটিজেন অফ ইন্ডিয়া থাকিব লাগিব আপুনি পিআৰসি থাকিব লাগিব আপোনাৰ একেবাৰে হেখত পিআৰসি আপুনি সাবমিট কৰিব লাগিব যদি হে কাষ্টৰ হয় তেনেহলে কাষ্ট সাৰ্টিফিকেট দিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে দিব লাগিব যেটো ইম্পৰ্টেন্ট হয় আটাইতকৈ ইম্পৰ্টেন্ট হল যে যেটো বয়স এজ যেটো আসাম পুলিচত বহুতে এপ্লাই কৰিব পৰা নাছিলে ইয়াত স্পষ্টকৈ আপোনালোকে চাই লওক যদিহে আপোনালোকে কনস্টেবল এপ্লাই কৰিব বিচাৰিছে যদিহে আপোনালোকে বেনমেন কনস্টেবল এপ্লাই কৰিব বিচাৰিছে বাগলাৰ ফৰেষ্টাৰ গ্ৰেড 1 যদি ফৰেষ্টাৰ গ্ৰেড 1 এপ্লাই কৰিব বিচাৰিছে যদি ফৰেষ্ট গাৰ্ডো এপ্লাই কৰিব বিচাৰিছে তেনেহলে আপোনালোকৰ বয়সটো 18 ৰ পৰা 40 মানে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যেটো সকলোৰে কাৰণে বহুত বেছি ভাল খবৰ হয় যেটো এপ্লাই কৰা হিমাটো হয় 40 বছৰলৈকে আপুনি এপ্লাই কৰিব পাৰিব যদিহে আপুনি সাব অফিচাৰৰ কাৰণে যত মাত্ৰ এটা পোষ্ট আছিল আসলতে তাৰ কাৰণে 24 বছৰলৈকে এপ্লাই কৰিব পাৰিব বা যদি আপোনালোকে এফপিএফ কনস্টেবল ইউবি ফায়াৰ এণ্ড ইমাৰ্জেন্সি যদি এপ্লাই কৰিব বিচাৰিছে তাতো 25 বছৰলৈকেহে আনৰিজাৰ্ভ কেটেগৰী এপ্লাই কৰিব পাৰিব সো 40 বছৰ বুলি কোতে 40 বছৰ আনৰিজাৰ্ভ কেটেগৰী ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে এসটি এসসি কাৰণে 5 বছৰ এক্সট্ৰা ওবিসি এমওবিসি কাৰণে 3 বছৰ এক্সট্ৰা তো এটোটো ৰিলেক্সেশন থাকিবই তাৰোপৰি আনৰিজাৰ্ভে ফৰেষ্টাৰ হোক ফৰেষ্ট গাৰ্ড হোক তাত 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব ইয়াৰলৈকে ক্লিয়াৰ কোনো অসুবিধা নাই ঠিক আছে এটো এই বয়সটো আপুনি ভালকে চাই লওক আৰু এটা কথা কৈ দিছো বহুতৰ বয়সটো হিসাব কৰিবলৈ অসুবিধা হয় আপোনালোকে 1 জানুৱাৰী 2026 লগে নিজৰ বয়সটো ডেট অফ বাৰ্থ ক্যালকুলেটৰ বুলি গুগলত মাৰি দিব ডেট অফ বাৰ্থ ক্যালকুলেটৰ ঠিক আছে তো তাত আপোনালোকে কি কৰিব তাত আপোনালোকে সেট কৰিব 1 জানুৱাৰী 2026 লগে আপোনালোকৰ নিজৰ ডেট অফ বাৰ্থটো ভৰাই দিব নিজে আপোনালোকৰ কিমান বয়স হৈছে গোটেইটো ডিটেইলছত আহি যাব তো আনৰিজাৰ্ভ কেটেগৰী হলে 40 বছৰলৈকে ফৰেষ্ট ডিপাৰ্টমেন্টত এপ্লাই কৰিব পাৰিব ঠিক আছে তাৰ নেক্সট এডুকেশন কোৱালিফিকেশন যেটো বহুত বেছি ইম্পৰ্টেন্ট হয় যে ফৰেষ্টাৰ গ্ৰেড 1 ৰ কাৰণে বেচেলৰ ডিগ্ৰী মানে গ্ৰেজুৱেচন লাগিব আৰু গ্ৰেজুৱেচনৰ কাৰণে কোনো ধৰণৰ পাৰ্সেন্টেজৰ প্ৰয়োজন নাই মাত্ৰ যদিহে আপোনালোকে বেচেলৰ ডিগ্ৰী বা গ্ৰেজুৱেচন কমপ্লিট কৰিছে সায়েন্স আৰ্টস কমাৰ্চ যিকোনো বেকগ্ৰাউণ্ডৰ পৰা তো আপোনালোকে ফৰেষ্টাৰ গ্ৰেড 1 টো এপ্লাই কৰিব পাৰিব সাব অফিচাৰ আৰু কনস্টেবলৰ কাৰণে হায়াৰ সেকেন্ডাৰী লাগিব সায়েন্সত লাগিব পিসিএম কম্বিনেশন লাগিব ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ লাগিব একে ধৰণে ফায়াৰ এণ্ড ইমাৰ্জেন্সি যেটো আছিল ৰেস্কুয়াৰ তাতো হায়াৰ সেকেন্ডাৰী পাস লাগিব সায়েন্স বেকগ্ৰাউণ্ডৰ পৰা লাগিব ফায়াৰ এণ্ড ইমাৰ্জেন্সিটো আটাইতকৈ ইম্পৰ্টেন্ট যেটো ফৰেষ্ট গাৰ্ড আছিল তাৰ কাৰণে 10+2 মানে হায়াৰ সেকেন্ডাৰী লাগিব ইয়াত সায়েন্স বুলি কথা নাই যেটো ফৰেষ্ট গাৰ্ড আছিল কনস্টেবল আছিল গেম ওয়াচাৰ আছিল এপিআৰ যেটো কনস্টেবল ইউবি আছিল তাত আপোনাৰ 10+2 মানে হায়াৰ সেকেন্ডাৰী লাগিব ঠিক আছে সায়েন্স নালাগে এটো ইম্পৰ্টেন্ট হয় ভালকৈ চাব একে ধৰণে এফপিএফ কনস্টেবল গ্ৰেড 3 যেটো পোষ্টৰ সংখ্যা বহুত বেছি আছিল বেনমেন কনস্টেবল তো এইবিলাকৰ কাৰণে অকল মেট্ৰিক পাস হলে হ'ব এইচএসএলসি কোৱালিফিকেশন হলে হ'ব ঠিক আছে
তাৰ নেক্সট আৰু এটা কথা ইয়াত স্পষ্টকৈ লিখা আছে যে আদাৰ মেণ্ডেটৰী কোৱালিফিকেশ্যন ফৰ কনষ্টেবল গ্ৰেড 3 যিটো কনষ্টেবল গ্ৰেড 3 আছিলে তাৰ মেণ্ডেটৰী কোৱালিফিকেশ্যন কি হয় মানে এই ওপৰৰ কথাটো কৈছে ইয়াৰ সাবসেকশন হৈ চাও 5.6.8 5.6.1 এটো এই গোটেই এই তিনটা পোষ্ট আছিলে এই তিনটা পোষ্টৰ আকৌ এটা আমাক সাবসেকশন দিছে আৰু এটা কোৱালিফিকেশ্যন বিচাৰিছে ইয়াত আসলতে মেণ্ডেটৰী কোৱালিফিকেশ্যন বিচাৰিছে যে হোম গাৰ্ড সাৰ্টিফিকেট বা মিনিমাম এনসিসি এ সাৰ্টিফিকেট ইয়াত লাগিব ঠিক আছে তো ইয়াৰে আপোনালোকে বাকি কেইটা চাই ল'ব এবাৰ চাও কোড কি লাগিব ঠিক আছে তাৰ নেক্সট তো ইয়াৰে সাবসেকশন হয় গোটেইখিনি ঠিক আছে তাৰ নেক্সট ফিজিক্যাল ষ্টেণ্ডাৰ্ডটো এবাৰ ভালকৈ চাই লও আপোনালোকে যে ফিজিক্যাল ষ্টেণ্ডাৰ্ডটো কি লাগিব ফৰেষ্টাৰ গ্ৰেড 1 যেটো আছিলে তাৰ কাৰণে যদিহে আপোনালোকে জেনাৰেল হয় বা এমওবিসি ওবিসি কাৰণে একে হয় তেনেহলে আপোনাৰ হাইটটো মিনিমাম 163 সেন্টিমিটাৰ মেলৰ কাৰণে ফিমেলৰ কাৰণে 150 সেন্টিমিটাৰ আৰু এসটি কাৰণে 153 সেন্টিমিটাৰ মেল আৰু ফিমেলৰ কাৰণে 145 সেন্টিমিটাৰ তো ইয়াত হাইটটো অলপমান নিশ্চয় কম আছে আসাম পুলিচতকৈ তো আপোনালোকে এবাৰ গোটেইখিনি হাইটৰ ডিটেইলছটো চাই লওক পুনৰবাৰ কৈছো যদিহে পঢ়িব বিচাৰিছে এখন কিতাপ নোহোৱাকে যদি আপোনালোকে এক্সামটো ক্লিয়াৰ কৰিব বিচাৰিছে তো তেনেহলে আপোনালোকে আমাৰ লক্ষ্যটক এপ্লিকেশ্যনটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব প্ৰপাৰ ভিডিঅ' ক্লাছেছৰ কোৰ্স হয় পিডিএফ নহয় পুনৰবাৰ কৈছো বহুতে পিডিএফ ভাবে ক্লাছৰ লগত আমি পিডিএফটো দিমেই কিন্তু পিডিএফৰ পৰা ডাইৰেক্টলি পঢ়িলে আপোনালোকে বুজি নাপাব সেইকাৰণে প্ৰপাৰ ভিডিঅ' ক্লাছেছৰ কোৰ্স হয় আৰু আমাৰ ভিডিঅ'বিলাক একেবাৰে 2 ঘণ্টা 3 ঘণ্টা তেনেকুৱা নাথাকে আমি যিমান পাৰো ছুটি ভিডিঅ' বনাও যাতে আপোনালোকে পঢ়ি আমনি নালাগে আৰু আপোনালোকৰ নিজে সেলফ ৰিভিজন কৰিবলৈ সময় থাকে আপোনাৰ টাইমটো যাতে ওয়েষ্ট নহয় তাৰ কাৰণে আমাৰ ক্লাছবিলাক বহুত ছুটি থাকে সো লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব এবাৰ ফিডবেক সমূহ নিজেও আপোনালোকে এপ্লিকেশ্যনৰ তলত স্ক্ৰল ডাউন কৰি চাব পাৰিব মইতো কৈছোৱে যে জিএছ যোগ বিয়োগ পূৰণ হৰণ নাজানিছিলে তেখেতৰ মেথছত 35 ৰ ভিতৰত 34 টা কুৱেশ্যন লৈকে পাবলৈ সক্ষম হৈছিল তো এখেতসকলে এক্সামিনেশ্যন ক্ৰেক কৰিছে এবাৰ আপোনালোকে কোৰ্সটো ল'ব পাৰিব আমাৰ লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি ঠিক আছে তাৰ নেক্সট পুনৰবাৰ চাও চেষ্টৰ ডিটেইলছ চাই লও অনলি ফৰ মেনৰ কাৰণে কি লাগিব চেষ্টটো নৰ্মেল 79 সেন্টিমিটাৰ এক্সপানশন 5 সেন্টিমিটাৰ কৰিব লাগিব ফুলাব লাগিব তাৰ নেক্সট কনষ্টেবল হওক এফপিএফ কনষ্টেবল হওক এই গোটেইখিনিৰ কাৰণে ফায়াৰমেন ইমাৰ্জেন্সি হওক তো ইয়াৰ কাৰণে হাইটটো চাই লওক আপোনালোকে জেনাৰেলৰ কাৰণে 162.5 সেন্টিমিটাৰ মেল ফিমেলৰ কাৰণে 144 একেই ধৰণে এসটি হিলছ বা প্লেনৰ কাৰণে 160 সেন্টিমিটাৰ 152 তো ইয়াত হাইটটো অলপমান বিচাৰিছে তেখেতসকলে একেই ধৰণে চেষ্টটো চাও 80 সেন্টিমিটাৰৰ পৰা বা ৰিজাৰ্ভ ফৰ এসটি কাৰণে 78 সেন্টিমিটাৰৰ পৰা 5 সেন্টিমিটাৰ এক্সপান্ড কৰিব লাগিব ঠিক আছে ওকে তো মেডিকেল ষ্টেণ্ডাৰ্ডটো মই একেবাৰে কৈ দিছো যে মেডিকেল ষ্টেণ্ডাৰ্ডটো প্ৰথম কথা মেন্টেলি ফিজিক্যালি ফিটটো হ'বই লাগিব তেখেতসকলে ভালকৈ চেক কৰিব নক নি হ'ব লাগিব নক নি হ'ব নালাগিব আঠুটো লগ লাগি থাকে যেটো যে আৰু এটা কথা যে যিসকল পাইলছ থাকে হাৰ্নিয়া থাকে হাৰ্ট ডিজিজ থাকে ডায়াবেটিছ থাকে তেখেতসকলৰ অলপমান প্ৰবলেম হ'ব পাৰে সো যেতিয়া ফিজিক্যাল আপোনালোকে প্ৰিপাৰেচন কৰিব দৌৰিব এইবিলাকো নিজে ঠিক হৈ যাব ডায়াবেটিছ যদি থাকে কাৰোবাৰ পাইলছ থাকে এইবিলাক ঠিক হৈ যাব ঠিক আছে আই সাইডটো অলপমান চাই ল'ব আপোনালোকে সো পুনৰবাৰ এপ্লাই কৰোঁতে এইখিনি ডকুমেণ্ট লাগিব গোটেইখিনি তো মই আশা কৰিছোঁ মই গোটেইখিনি ইম্পৰ্টেণ্ট পইণ্টবিলাক অলৰেডি কভাৰ কৰিছোঁ তো এপ্লাই কৰা এইখিনি ডকুমেণ্টছ আপোনালোকে নিজে চাই ল'ব ভেকেঞ্চি সংখ্যা বহুত বেছি আছে সো আপোনালোকে ল'ব বিচাৰিলে যদি চাকৰি সঁচাকৈ ল'ব বিচাৰিছে তেনেহ'লে আপোনালোকে আজি ৰিটেনৰ কাৰণে লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি আমাৰ কোৰ্সটো ল'ব পাৰিব বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ এনেকুৱা ধৰণৰ ডাঙৰ ভেকেঞ্চি প্ৰত্যেকবাৰে নাহে ধন্যবাদ